আলোচনা কৰিছোঁ। তো আজিও আমি সুপাৰ প্ৰফিট মেথডৰ ওপৰতে দুটামান ইলাষ্ট্ৰেশ্যন আলোচনা কৰিম আৰু সেই ইলাষ্ট্ৰেশ্যন লোৱা হ'ব বিবিধামৰ পৰা। তো প্ৰথম ইলাষ্ট্ৰেশ্যনটো মই লৈছোঁ বিবিধামৰ ইলাষ্ট্ৰেশ্যন 10। ইলাষ্ট্ৰেশ্যন 10ত কি তথ্য দিয়া আছে যে এ ফাৰ্ম আৰ্ন নেট প্ৰফিট ডিউৰিং দ্য লাষ্ট 5 years এজ ফলোজ। এটা ব্যৱসায় প্ৰতিষ্ঠানৰ বিগত 5 বছৰ লাভ দি আছে এনেকুৱা যে প্ৰথম বছৰৰ লাভ দি আছে 6,000, ছেকেণ্ড ইয়াৰৰ লাভ দি আছে 6,500, 8,500, থাৰ্ড ইয়াৰৰ 8,500, fourth year 7,500, 7,500 আৰু ফিফথ ইয়াৰৰ 6,500। এনেকুৱা ধৰণৰ বিগত 5 বছৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লাভ দিয়া আছে। এতিয়া তলত কোৱা হৈছে দ্য কেপিটেল ইনভেষ্টমেণ্ট অফ দ্য ফাৰ্ম ইজ ₹40,000। অৰ্থাৎ এই ব্যৱসায় প্ৰতিষ্ঠানটোৱে মূলধন বিনিয়োগ কৰিছে, কেপিটেল ইনভেষ্টমেণ্ট কৰিছে 40,000, 40,000 টকা বিনিয়োগ কৰিছে। আৰু তথ্য দিয়া আছে যে এ ফেয়াৰ ৰিটাৰ্ণ অন কেপিটেল ইন দ্য মাৰ্কেট ইজ 10%। অৰ্থাৎ নৰ্মেল ৰেট অফ ৰিটাৰ্ণ যিটো আমি যাক কওঁ নৰ্মেল ৰেট অফ ৰিটাৰ্ণ হৈছে 10%। এতিয়া আমাক কৈছে ফাইণ্ড আউট দ্য ভেলু অফ গুডউইল অফ দ্য বিজনেছ ইফ ইট ইজ বেছড অন 3 year পাৰ্চেছ অৰ এভাৰেজ সুপাৰ প্ৰফিট অফ দ্য পাষ্ট 5 years। এতিয়া বিগত 5 বছৰ গড় লাভ ওলাই তাৰ ওপৰত ভিত্তি কৰি তৃতীয় বৰ্ষক যদি 3 ধৰা হয় ইয়াৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানৰ সুনামৰ পৰিমাণ কিমান হ'ব নিৰূপণ কৰা। তো প্ৰথমতে আমি ওলাই ল'ম এভাৰেজ প্ৰফিট। এই যে তথ্য দিয়া আছে বিগত 5 বছৰৰ এভাৰেজ প্ৰফিট দিয়া আছে, আমি যদি যোগ কৰোঁ দেখিবলৈ পাম 5, 10, 15, 20, 0 হাতে 2, 6, 8, 6, 14, 14 আৰু 8, 22, 29, 6, 35, 35,000। এইটো হৈছে টোটেল প্ৰফিট। এতিয়া আমি ওলাম এভাৰেজ প্ৰফিট। তো এভাৰেজ প্ৰফিট হ'ল যে টোটেল প্ৰফিট ডিভাইড বাই টোটেল নাম্বাৰ অফ ইয়াৰ্ছ। তো টোটেল নাম্বাৰ অফ ইয়াৰ্ছ আমি পালোঁ 5। তেনেহ'লে দেখা গ'ল আমাৰ গড় লাভ ওলাইছে 7,000 টকা। আমি ইয়াতে এভাৰেজ প্ৰফিট পালোঁ 7,000। তো এতিয়া আমি নৰ্মেল প্ৰফিট ওলাব লাগে। এভাৰেজ প্ৰফিট পালোঁ। তো নৰ্মেল প্ৰফিট হৈছে নৰ্মেল প্ৰফিট পাম আমি কেপিটেল ইনভেষ্টমেণ্ট কৰিছে কিমান 40,000। ইয়াৰে নৰ্মেল ৰেট অফ ৰিটাৰ্ণ কিমান 10%। তেনেহ'লে নৰ্মেল প্ৰফিট আমি কিমান পাম 4,000। তো আমি এভাৰেজ প্ৰফিট পালোঁ, নৰ্মেল প্ৰফিট পালোঁ। তেনেহ'লে SP ছুপাৰ প্ৰফিট ইজ ইকুৱেল টু এভাৰেজ প্ৰফিট মাইনাছ নৰ্মেল প্ৰফিট। তো এভাৰেজ প্ৰফিট আমি পাইছিলোঁ 7,000 মাইনাছ নৰ্মেল প্ৰফিট পাইছোঁ আমি 4,000। তেনেহ'লে আমাৰ ছুপাৰ প্ৰফিট হ'ল 3,000। এতিয়া আমাক ওলাব দিছে কি ভেলু অফ গুডউইল। তো ভেলু অফ গুডউইল SP ইনটু নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰ। তো SP হৈছে আমাৰ 3,000 ইনটু নাম্বাৰ অফ পাৰ্চেজিং ইয়াৰ বোধহয় 3 years আছে, বেছড অন 3 years। গতিকে 3 ইকুৱেল টু 9,000।
9,000 টকা পিছ 9,000। তো এই হৈছে ছুপাৰ প্ৰফিট মেথড। তো আমি ইয়াৰ আগতেও দুটামান ইলাষ্ট্ৰেশ্যন আলোচনা কৰিছোঁ, আজি এটা কৰিলোঁ আৰু এটা সংখ্যাকৈ যিমান দূৰ সময় ওলাই আমি ল'ম ইলাষ্ট্ৰেশ্যন 11। ইয়াতে দিয়া আছে এভাৰেজ নেট প্ৰফিট এক্সপেক্টেড অফ আ ফাৰ্ম ফিউচাৰ 70,000। এভাৰেজ প্ৰফিট দিয়া আছে, এভাৰেজ প্ৰফিট দিয়া আছে 70,000, 70,000 টকা। And the capital employed in the business by a firm 3,60,000। মূলধন বিনিয়োগ কৰিছে, কেপিটেল মূলধন বিনিয়োগ কৰিছে 3,60,000 টকা। এইখিনি মূলধন বিনিয়োগ কৰিছে। দ্য ৰেট অফ এক্সপেক্টেড প্ৰফিট ফ্ৰম দ্য কেপিটেল ইনভেষ্টমেণ্ট দ্য কেছ অফ বিজনেছ 10%। অৰ্থাৎ আমি এইটো চিম্পলি যদি কওঁ নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 10%। তো এভাৰেজ প্ৰফিট 70, capital investment 3,60,000, normal rate of return 10%. The remuneration of the partner is estimated to be 10,000 for the year. আৰু এটা আছে তো ৰিমুনাৰেশ্যন পাৰ্টনাৰ অংশীদাৰে দৰমহা পাব কি বছৰত কিমান 10,000 টকা। 10,000। আচ্ছা, তো ব্যৱসায় প্ৰতিষ্ঠানটোৰ গড় লাভ 70,000। পাৰ্টনাৰে চেলাৰী পাব, মানে ৰিমুনাৰেশ্যন পাৰ্টনাৰৰ চেলাৰী পাৰিশ্ৰমিক পাব 10,000 টকা। এতিয়া এভাৰেজ প্ৰফিট যিমান হৈছে তাৰ পৰা আমি এই 10,000 পাৰ্টনাৰৰ চেলাৰীটো যদি বাদ দিম, যিটো থাকিব সেইটো হ'ব একচুৱেল প্ৰফিট। একচুৱেল প্ৰফিট মানে এভাৰেজ প্ৰফিট। একচুৱেল প্ৰফিট হ'ল 60,000 ৰিমুনাৰেশ্যন বাদ দিয়াৰ পিছত। এতিয়া আমাৰ নৰ্মেল প্ৰফিট ওলাই লওঁ। নৰ্মেল প্ৰফিট ইজ ইকুৱেল টু কেপিটেল ইনভেষ্টমেণ্ট 3,60,000 ইনটু নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 10%, অৰ্থাৎ 36,000 নৰ্মেল প্ৰফিট। তেনেহ'লে আমি ওলাম এছ পি ইজ ইকুৱেল টু একচুৱেল প্ৰফিট 60,000 মাইনাছ নৰ্মেল প্ৰফিট 36,000। তো 60,000 লগত 36,000 গ'লে কিমান থাকিব 24,000। এছ পি পালোঁ 24,000। এতিয়া আমাৰ and the value of the 2 years purchase of the profit, অর্থাৎ value of goodwill SP 24,000 into number of purchasing years 2, অর্থাৎ 48,000। এই হৈছে সুনামৰ মূল্য। তো আজি আমি এইখিনিলৈকে আলোচনা কৰিলোঁ ছুপাৰ প্ৰফিট মেথডৰ। নেক্সট ক্লাছত আমি আলোচনা কৰিম কেপিটেলাইজেশ্যন মেথড। তো ধন্যবাদ, ভালকৈ ভিডিঅ' চাব বুলি আশা ৰাখিলোঁ।